কান্দি কান্দি কাজিয়া প্ৰেছাৰ লাগি পেলাই কোনো লাভ নাই হাঁহি মাৰি থাকিবা ভগৱানে তেনেকৈ চলাই নিব দেই বন্ধুসকল আজি আমি চাম খালি এলপিজি গেছ সিলিন্ডাৰত গেছ কিদৰে ভৰোৱা হয় প্ৰথমতেই ওপৰৰ নজলটো খুলি দাদাজনে সিলিন্ডাৰৰ মুখত এটা ভালভ ফিটিং কৰিলে গেছৰ দামটো কেজিৰ হিচাপত ধৰা হয় বাবে আৰম্ভণিতেই মানুহজনে সিলিন্ডাৰটোৰ ওজন কৰি ল'লে এই আহ মোৰ ওচৰত অকণমান হাঁহি মাৰি থাকক কি চিনেমাত ওলাবলৈ পাব কি ভাবিছে আপুনি কোন চিনেমা ইয়াত বনাই আছে আপুনি কি ভাবি আছে একদম দেখিছে না কেমেৰা মোৰ পিছত ঘূৰি আছে তুমি কি ভাবিছা বুলি কৈয়েই মানুহজনে এয়া চাওকচোন কি কৰিলে সোমাই আছেনে বন্ধুসকল চাওকচোন মানুহজনে কি সুন্দৰ পদ্ধতিৰ দ্বাৰা এটা সিলিন্ডাৰৰ পৰা আন এটা সিলিন্ডাৰলৈ গেছ ভৰাই আছে মানুহজনে আমাক 3 কেজিতকৈ অলপ কম গেছ ভৰিছে বুলি জনাইছে ওপৰৰ নজলটো লগাই মানুহজনে ক'লে 15 বছৰ এদি চুই আছো মেছে কি ক'ব মোৰ হাতেই কৈ দিব বন্ধুসকল এই গেছখিনি ভৰাবলৈ আমাৰ প্ৰায় আধা ঘণ্টামান সময় লাগিছিল যদিও এই দাদাজন বহুত ধেমালি ফূৰ্তি কৰি থকা ধৰণৰ ব্যক্তি তেখেতে আমাক অলপ সময়ৰ কাৰণেও বৰ হ'ব দিয়া নাই অৱশেষত তেখেতে আমাক গেছটো জ্বলাই দেখুৱালে কামখিনিৰ মূল্য দিয়াৰ পিছত মানুহজনে আমাক ক'লে কৃষ্ণ তোমালোকৰ মানে সুস্বাস্থ্য কাম এটা ফ্ৰী দিছেনে নাই ফ্ৰী দিছো এটা পইচা নালাগে মই সকলোকে দিওঁ তোমালোকক ঠিক আছে এই ডেকা ল'ৰা বুলি নহয় বুঢ়া মানুহকো দিওঁ দেই গাভৰু ছোৱালী নহয় বুঢ়ী মানুহকো দিওঁ দেই হাঁহি মাৰি থাকিবা বুজিছা হয় দিয়ক কান্দি কান্দি কাজিয়া প্ৰেছাৰ লাগি পেলাই কোনো লাভ নাই হাঁহি মাৰি থাকিবা ভগৱানে তেনেকৈ চলাই নিব দেই